অসম উন্নয়ন পৰিষদে আজি তাহানিৰ পৰা 2005 চনৰ 9 জানুৱাৰীৰ পৰা সেই তাৰিখৰ পৰা আজি তাৰিখলৈকে অসমখনক এখন দুৰ্নীতি অসম গঢ়ি তোলাৰ এটা লক্ষ্য সদৌ অসম উন্নয়ন পৰিষদৰ অসমখন দুৰ্নীতিমুক্ত গঢ়াৰ এটা লক্ষ্য। আজি তাৰিখত ক'ব গ'লে অসম উন্নয়ন পৰিষদে যিটো আমাৰ চৰকাৰী বিভাগত যিটো মানে দুৰ্নীতি ব্যাগুম দুৰ্নীতি চলি আছে, ইয়াৰ ওপৰত সদৌ অসম সদায় সৰব। অসম উন্নয়ন পৰিষদে ইয়াৰ ওপৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু ইতিমধ্যে কৰি যাব। সেইকাৰণে আমি উন্নয়ন পৰিষদে কোনো পধ্যে দুৰ্নীতিক প্ৰশ্ৰয় কেতিয়াও দিয়া নহয় আৰু নিদিও। সেইকাৰণে অসম উন্নয়ন পৰিষদ সদায় ইয়াৰ ওপৰত সদায় মানে এখন যুঁজ দি আহিছে আৰু যুঁজ দি থাকিব। সদৌ অসম উন্নয়ন পৰিষদৰ এই প্ৰতিশ্ৰুতি আজি দিনলৈকে থাকিব। সদায় আমাৰ অসমৰ প্ৰতি দায়বদ্ধতা থাকিব। থকাৰ পিছত এতিয়া আমি কাৰ্যসূচী হাতত লোৱাৰ মানে চিন্তা চৰ্চা কৰিছোঁ। গতিকে অসম উন্নয়ন পৰিষদে বহুত মানে কম সময়ৰ ভিতৰতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৈ এটা সজাতি দলে গৈ তেখেতক সাক্ষাৎ কৰা হ'ব আৰু এই যিটো দুৰ্নীতি চলি আছে সেই দুৰ্নীতিৰ ওপৰত এখন স্মাৰকপত্ৰ দিয়া হ'ব। আৰু যিটো মানে গা কৰি উঠিছে এই দুৰ্নীতিয়ে আমাৰ অসমখন শেষ কৰি লৈ গৈ আছে। সেইকাৰণে সদায় উন্নয়ন পৰিষদ মানে দুৰ্নীতিৰ আগত দৌৰি থাকে। অসম উন্নয়ন পৰিষদে হাতে এনেই বহি নাথাকে, সদায় গ্ৰাছ লেভেলত মানে অসমৰ ৰাইজৰ লগত বাতাবৰণ চলাই থাকে। বিভিন্ন আদৰ্শৰ লগত মানে সকলো পৰ্যায়ত বিভিন্ন আলোচনা কৰি থাকে গ্ৰাম্য অঞ্চলত। সেইকাৰণে অসম উন্নয়ন পৰিষদ সদায় জাক লোৱা আৰু অসম উন্নয়ন পৰিষদৰ যিটো কাৰ্যসূচী সদায় আমাৰ পৃথক। বেলেগ জাতীয় সংগঠন ঢেৰ আছে, কিন্তু সম্পূৰ্ণ অসম উন্নয়ন পৰিষদৰ হেৰিটো পৃথক। সেইটো কাৰণত আমি অসম উন্নয়ন পৰিষদে এটা সজাতি দল ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ এটা সজাতি দল যোৱা হ'ব আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত গৈ যিটো আমাৰ দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ ওপৰত আমি এখন স্মাৰকপত্ৰ দাখিল কৰিম তেখেতক মন্ত্ৰীগৰাকীক কৰি, আৰু ইয়াৰ ওপৰত আমি এটা সংবাদমেল আয়োজন কৰিম। আজি তাৰিখত আমাৰ সংবাদ মাধ্যমক এই কথাখিনি অৱগত কৰা হ'ল। জয়ন্ত মল্ল বৰুৱাৰ একচুৱেলি এইটো বহুত ভুল কাম হৈছে। আমি কোনো চৰকাৰৰ লগত আমি জড়িত নহয়। সেইকাৰণে ৰাইজে যিটো ভাল পায়, ৰাইজে যিটো গৰু চোৰক মানে ৰাইজে দোষাৰোপ কৰিছে, এইটো ক্ষেত্ৰত কিন্তু আমিও অসম উন্নয়ন পৰিষদে ইয়াৰ মানে ৰাইজৰ লগতে আমি আছোঁ। আমি ইয়াতে কোনো পধ্যে আমি গৰু চোৰ বুলিয়ে কৈছে, এইটো চোৰ একচুৱেলি চোৰ নহয়। কথা হ'ল মানুহৰ মুখে মুখে প্ৰচাৰ হৈ গৈছে গৰু চোৰ বুলি, কিন্তু কথা হ'ল গৰু একচুৱেলি চোৰ হোৱা নাই। তাৰ পৰা এইটো গৰুখুটিত মানে গৰু কেইটামান হয়তো মৃত্যু হৈছে, আৰু মৃত্যু নোহোৱাৰ আগমুহূৰ্তত আমাৰ অসমৰ কেইজনমান মন্ত্ৰী কেইজনমান বিধায়ক তেখেতসকলে এই গৰুকেইটা মানে মৃত্যুৰ পৰা হাত সৰাই তেখেতসকলে মানে ৰক্ষণাবেক্ষণ দিছে। ধন্যবাদ। জয় অসম।